নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 4 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ চাওঁ। আজিৰ দিনটোৰ প্ৰথমটো পলিটিকেল ব্ৰেকিং নিউজ। ৰাজ্যিক বিজেপিত এলাগি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক যে এতিয়া কোনেও গুৰুত্ব নিদিয়ে। বিজেপিত একাষৰীয়া কৰিলে সৰ্বানন্দ সোণোৱালক। যিকোনো বৈঠকত নিমন্ত্ৰণ নাপাই সৰ্বানন্দ সোণোৱালে। ৰাজ্যিক বিজেপিত এতিয়া এলাগি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এতিয়া এলাগি কৰিছে ৰাজ্যিক বিজেপিয়ে। একাষৰীয়া হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। বিজেপিৰ যিকোনো বৈঠকত নিমন্ত্ৰণ নাপায় এতিয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। সৰ্বানন্দ সোণোৱালক যেন এতিয়া একাষৰীয়া কৰিলে বিজেপিয়ে, কোনেও গুৰুত্ব নিদিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক। ৰাজ্যিক বিজেপিত এলাগি সৰ্বানন্দ সোণোৱালক একাষৰীয়া কৰিলে ৰাজ্যিক বিজেপিয়ে। হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিয়ে একাষৰীয়া কৰিলে সোণোৱালক। ৰাজ্যিক বিজেপি বৰ্ধিত কাৰ্যনিৰ্বাহক সভালৈ নিমন্ত্ৰণ জনোৱা নহ'ল সৰ্বানন্দ সোণোৱালক। সম্পূৰ্ণৰূপে উপেক্ষিত কৰা হ'ল সৰ্বানন্দ সোণোৱালক। বিজেপিয়ে এতিয়া একাষৰীয়া কৰিলে সোণোৱালক। ৰাজ্যিক বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভালৈ নিমন্ত্ৰণ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ। নিমন্ত্ৰণ জনোৱা হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নৱনিযুক্ত প্ৰভাৰী হৰীশ দ্বিবেদী। 1300ৰো অধিক কাৰ্যকৰ্তাই লাভ কৰিলে নিমন্ত্ৰণ বিজেপিৰ পৰা, কিন্তু নিমন্ত্ৰণ নাপালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। তাৰপিছত এতিয়া প্ৰশ্ন উত্থাপন হৈছে, একাষৰীয়া কৰিলে নেকি সোণোৱালক? ৰাজ্যিক বিজেপিত স্পষ্ট হৈ পৰিল লভিকেন্দ্ৰিক ৰাজনীতিৰ সংঘাত। হিমন্ত শিবিৰৰ ষড়যন্ত্ৰৰ বাবেই বাদ পৰিল নেকি সৰ্বানন্দ সোণোৱাল? এতিয়া প্ৰশ্ন উত্থাপন হৈছে। দিবলৈ চাওঁ আন এটা ব্ৰেকিং নিউজ, কিয়নো এবাৰ বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰা হৈছে। বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীক ভাবুকি প্ৰদান কৰিছে অল কায়দাৰ ফালৰ পৰা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদানৰ পিছতেই নীতিশ কুমাৰৰ নিৰাপত্তা বৃদ্ধি কৰিছে বিহাৰ প্ৰশাসনে। যিকোনো মুহূৰ্তত বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে নীতিশ কুমাৰক অল কায়দাৰ ফালৰ পৰা বিহাৰৰ মুখ্যমন্ত্ৰীগৰাকীক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়াৰ পিছতেই নিৰাপত্তা বৃদ্ধি কৰিছে বিহাৰ প্ৰশাসনে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ। দিবলৈ চাওঁ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ৰাজীৱ ভৱনত 100 যুৱক যুৱতীৰ কংগ্ৰেছত যোগদান। আজি কংগ্ৰেছত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৰাজীৱ ভৱনত প্ৰায় 100ৰো অধিক যুৱক যুৱতীয়ে কংগ্ৰেছত যোগদান কৰে। আজি মৰম দিলে মৰম পায়, গতিকে আমি নতুনক আদৰি মৰম দিম, মৰম পাম। এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। দিবলৈ চাওঁ আন এটা পলিটিকেল ব্ৰেকিং নিউজ। ৰাজ্যিক বিজেপিত চলিছে নেকি হিটলাৰী শাসন? হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিজেপিত চলিছে নেকি হিটলাৰী শাসন? কিয়নো এই প্ৰশ্ন এতিয়া উত্থাপন হৈছে। নেতৃত্বক সমালোচনা কৰা মনোজ কুমাৰ মহন্তক নিলম্বন কৰিছে ৰাজ্যিক বিজেপিয়ে। ভৱেশ কলিতাই নিলম্বন কৰিছে মনোজ কুমাৰ মহন্তক। তাৰ পিছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে, বিজেপিক সমালোচনা কৰিলেই নিলম্বিত হয় নেকি বিজেপিৰ পৰা খুদ বিজেপি নেতা? ৰাজ্যিক বিজেপিত এতিয়া চলিছে নেকি হিটলাৰী শাসন? হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি বিজেপি চৰকাৰ চলি আছে ৰাজ্যত, সেই বিজেপি চৰকাৰত যেন এতিয়া হিটলাৰী ৰাজ। কিয়নো এতিয়া খুদ বিজেপি নেতাই বিজেপিক অলপ সমালোচনা কৰিলেই নিলম্বিত হয়। এবাৰ নেতৃত্বক সমালোচনা কৰা মনোজ কুমাৰ মহন্তক নিলম্বন কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। পত্ৰযোগে নিলম্বন কৰিছে বিজেপিৰ পৰা মনোজ কুমাৰ মহন্তক। হিটলাৰী শাসন যেন আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যিক বিজেপিৰ বিৰুদ্ধে মুখ বন্ধ কৰি ৰাখিব লাগিব বিজেপিৰ একাংশ নেতা কৰ্মীয়ে। কোনো শব্দ এটাও কৰিব নোৱাৰিব ৰাজ্যিক বিজেপিক লৈ। ৰাজ্যিক বিজেপিত চলিছে নেকি হিটলাৰী শাসন?
সামাজিক মাধ্যমত পত্ৰ লিখি নিলম্বন মনোজ কুমাৰ মহন্তক বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মনোজ কুমাৰ মহন্তক দলৰ পৰা নিলম্বন দলৰ অনুশাসনৰ ভংগ কৰাৰ অভিযোগ মনোজ কুমাৰ মহন্তৰ বিৰুদ্ধে ৰাজ্যিক সভাপতি ভৱেশ কলিতাই নিলম্বন কৰিলে মনোজ কুমাৰ মহন্তক মনোজ কুমাৰ মহন্তই মুকলিকৈ সমালোচনা কৰিছিল নেতৃত্বক দলৰ প্ৰাক্তন 7জন সভাপতিক উদ্দেশ্যি লিখিছিল পত্ৰ অৱশেষত দলৰ পৰা নিলম্বন কৰা হ'ল মনোজ কুমাৰ মহন্তক দিবলৈছো পৰৱৰ্তী খবৰ এইবাৰ বিধায়কৰ পুত্ৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে তেল চুৰিত বিধায়কৰ পুত্ৰ কংগ্ৰেছী বিধায়কৰ পুত্ৰ এতিয়া তেল চুৰিত নামিল কেঁচু খান্দোতে ওলাইছে সাপ তেল চুৰিত জড়িতৰ অভিযোগ বিধায়ক পুত্ৰৰ বিৰুদ্ধে কংগ্ৰেছী বিধায়কৰ পুত্ৰৰ বিৰুদ্ধে অভিযোগ কংগ্ৰেছী বিধায়ক নুৰুল হুদাৰ পুত্ৰ জড়িত তেল চুৰি চক্ৰৰ সৈতে গুৱাহাটীৰ বিধায়ক আৱাসত অভিযান নুৰুল হুদাৰ পুত্ৰক বিচাৰি কলিয়াবৰ আৰক্ষীৰ তীব্ৰ অভিযান ৰকিবুল হুদাক বিচাৰি ইতিমধ্যে আৰক্ষীৰ জালত কেইবাটাও তেল চুৰ ধৃত তেল চুৰকেইটা ইব্ৰাহিম আলী তাহেৰ আলী জামালুদ্দিন আলম আলী আব্দুল খলিল বুলি জানিব পৰা গৈছে এইবাৰ কংগ্ৰেছী বিধায়কৰ পুত্ৰই নামিল তেল চুৰিত দিবলৈছো পৰৱৰ্তী খবৰ বান ক্ষতিগ্ৰস্ত সকললৈ ভাল খবৰ দিলে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অতি শীঘ্ৰেই পাব ক্ষতিপূৰণ মন্ত্ৰী পীয়ুষ হাজৰিকাই কৰিলে ডাঙৰ ঘোষণা বানপানীৰ বাবে যিসকল লোক ক্ষতিগ্ৰস্ত হৈছে সেই সকল লোকলৈ এটা ভাল খবৰ দিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই কিয়নো শীঘ্ৰেই ক্ষতিপূৰণ দিব ৰাজ্য চৰকাৰে ক্ষতিগ্ৰস্ত হোৱা লোকসকলক কলিয়াবৰৰ বান ক্ষতিগ্ৰস্ত ৰাজ্যলৈ ভাল খবৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বানত ক্ষতিগ্ৰস্ত জনতাই অতি শীঘ্ৰেই পাব ক্ষতিপূৰণ জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই কৰিলে এই বৃহৎ ঘোষণা 2 আগষ্টত হাতীমূৰাত মথাউৰি ছিগি সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিস্থিতি মথাউৰি ছিগা অংশ পৰিদৰ্শন কৰি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ এই বৃহৎ ঘোষণা 15 আগষ্টৰ আশে পাশে লাভ কৰিব সাহায্যৰ ধন ক্ষতিগ্ৰস্ত লোকে কলিয়াবৰৰ বান ক্ষতিগ্ৰস্ত ৰাজ্যলৈ এই ভাল খবৰ দিছে মন্ত্ৰী পীয়ুষ হাজৰিকাই পৰৱৰ্তী খবৰ ভয়ংকৰ বোমা বিস্ফোৰণ নিহত সেনা বিষয়াসহ 32জনকৈ লোক ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা হোটেলৰ ভিতৰত ভয়ংকৰ বোমা বিস্ফোৰণত সেনা বিষয়াসহ 32জনকৈ লোক নিহত হৈছে বুলি জানিব পৰা গৈছে 63জনৰো অধিক লোকৰ অৱস্থা অতি সংকটজনক অল কায়দাৰ সহযোগী সংগঠন অল ছয়াবে স্বীকাৰ কৰিছে বিস্ফোৰণৰ কাণ্ডৰ বিস্ফোৰণৰ পিছতে সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলিয়াগুলি সোমালিয়াৰ ৰাজধানী মোগাদিছুত সংঘটিত হৈছে ভয়ংকৰ বোমা বিস্ফোৰণৰ ঘটনা হোটেলৰ ভিতৰত ভয়ংকৰ বোমা বিস্ফোৰণৰ ফলত বহুকেইগৰাকী লোকৰ মৃত্যু হৈছে বিস্ফোৰণত সেনা বিষয়াসহ 32জনকৈ লোক নিহত হৈছে 63জনৰো অধিক সেনা বিষয়া অৱস্থা অধিক সংকটজনক বুলি জানিব পৰা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ অশান্ত বাংলাদেশ ছাত্ৰ আন্দোলনে লৈছে ভয়ংকৰ ৰূপ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত নিষিদ্ধ কৰা হৈছে সামাজিক মাধ্যম ব্যৱহাৰ বাংলাদেশত ক্ৰমান্বয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাষ্ট্ৰটোত ছাত্ৰ আন্দোলনত অচল হৈ পৰিছে সমগ্ৰ বাংলাদেশ সংৰক্ষণক কেন্দ্ৰ কৰি চলি আছে ছাত্ৰ আন্দোলন অব্যাহত আছে আন্দোলন ভয়ংকৰ আন্দোলনত কেইবা শতাধিক লোক নিহত হৈছে বাংলাদেশত আহত হৈছে 3 সহস্ৰাধিকৰো অধিক প্ৰতিবাদকাৰী আৰক্ষীৰ প্ৰতিবাদকাৰীৰ মাজত অব্যাহত খণ্ড যুদ্ধ বাংলাদেশত ক্ৰমান্বয়ে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ দেশতে জাৰি কৰা হৈছে কাৰফিউ বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা বাংলাদেশত চাকৰিৰ ক্ষেত্ৰত স্বাধীনতা সংগ্ৰামী পৰিয়ালৰ বাবে সংৰক্ষণ কৰিছিল 30% আসন ইয়াৰ পিছতে দেশখনত ভয়ংকৰ হৈ পৰে ছাত্ৰ আন্দোলন বিশ্ববিদ্যালয়ে বিয়পি পৰিছে এই ভয়ংকৰ আন্দোলন শেখ হাছিনা চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে দেশখনৰ ছাত্ৰ সমাজে